স্বাগতম ৰামধেন মেহবুলে। আজি আমাৰ লগত আছে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা বিপিয়া বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন কুমাৰ বৰা। স্বাগত আছে আপোনাক। প্ৰথমে যিহেতু মহামাৰী কৰোণাই সমগ্ৰ বিশ্বত বাস সৃষ্টি কৰিছে আৰু ভাৰতৰ ক্ষেত্ৰতো কিন্তু গাঁও ৰেখাতে সদায় উদ্ভাৱনী হৈছে, কি ক'ব? প্ৰথম কথা হৈছে আমাৰ দেশত যি সময়তে কৰোণা সম্পৰ্কত দেশবাসীক সাৱধান কৰাৰ প্ৰয়োজনীয়তা আছিলে তাতকৈ বহুত দেৰিকৈ চৰকাৰে সাৰ পালে। আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই 12 ফেব্ৰুৱাৰীতেই কৈছিল আৰু জানুৱাৰী মাহতেই চাইনাত ৱাংহুত কৰোণা আৰম্ভ হৈছিল। তাৰ পৰৱৰ্তী সময়ত কিন্তু দেশত যি ক্ষীপ্ৰতাৰে প্ৰথম ব্যৱস্থা ল'ব লাগিছিলে, দেৰি কৰাৰ কাৰণে আজি তাৰ ফল ভাৰতবৰ্ষৰ ৰাইজে ভুগিবলগীয়া হৈছে। কিন্তু বৰ্তমান পৰিস্থিতিত আমি ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা তৃণমূল পৰ্যায়লৈকে আমাৰ দেশৰ স্বাৰ্থত, দেশৰ জনগণৰ স্বাৰ্থত আমি চৰকাৰৰ কৰোণা বিৰুদ্ধে যিখন যুঁজ, সেই যুঁজখনত প্ৰতিটো পদক্ষেপত আমি সহযোগ কৰি আহিছোঁ আৰু আমি সহযোগ কৰি যাম। অসমৰ ক্ষেত্ৰত কি ক'ব? অসমৰ ক্ষেত্ৰতো আপুনি নিশ্চয় মন কৰিছে যে অসমত এটা ব্যাপক কা আন্দোলন হৈছিলে কিছুদিনৰ আগতে আৰু ইয়াত কংগ্ৰেছ দলৰ এটা বিশেষ ভূমিকা আছিলে, বিভিন্ন দল সংগঠনো আছিল। কিন্তু আজি যেতিয়া অসমৰ ৰাইজৰ সন্মুখত এটা মহামাৰীৰ প্ৰত্যাহ্বান থিয় দিছে, তেতিয়া গোটেই অসমীয়া জাতিটোৱে আজি একত্ৰিত হিচাপে এই সন্দিক্ষণত আজি আমি মোকাবিলা কৰিবৰ কাৰণে থিয় দিছোঁ। আৰু অসমৰ সৰ্ববৃহৎ বিৰোধী দল হিচাপে কংগ্ৰেছ দলে চৰকাৰক বিধিগ্ৰস্ত হ'ব পৰা, চৰকাৰৰ অসুবিধা হ'ব পৰা কোনো ধৰণৰ কাম কাজত আমি কোনো কাৰ্যসূচী আমি নোলোৱাৰ সিদ্ধান্ত লৈছোঁ। খালি আমি দুখ প্ৰকাশ কৰিছোঁ আজি, আৰু অতি পৰিতাপৰ বিষয় যে লকডাউনৰ সুযোগ লৈ আজি বাতৰি কাকতত সকলোৱে দেখি আছে, টিভিত দেখি আছে যে এগ্ৰিকালচাৰ বিভাগত যিধৰণে দুৰ্নীতি হৈছে, পাব্লিক হেল্থত যিধৰণে দুৰ্নীতি হৈছে, বিষয়া ৰাজ যিধৰণে চলিছে, মন্ত্ৰীসকলে স্বজন পোষণ আৰম্ভ কৰিছে, আজি কৃষকৰ নামত অহা আঁচনিবিলাক যেনেকৈ, এইবিলাক কথা কিন্তু ৰাইজৰ মনত এই সময়তো দুখ দিছে। অন্ততঃ চৰকাৰৰ বৰমূৰীয়াসকলে, মন্ত্ৰী আৰু শীৰ্ষ বিষয়াসকলে অন্ততঃ আমি বিৰোধী হিচাপে যিধৰণে উদাৰতাৰে আৰু একান্ত আন্তৰিকতাৰে চৰকাৰখনক ৰাইজৰ পক্ষত থাকি কাম কৰাৰ সুযোগ দিব বিচাৰিছোঁ, সেই সুযোগটো কিন্তু চৰকাৰে কিছুমান ক্ষেত্ৰত অপব্যৱহাৰ কৰা ইতিমধ্যে ৰাইজৰ চকুত পৰিছে। কিন্তু এই সময়ত ৰাজনীতিক দলসমূহে কিন্তু ৰাজনীতিহে পৰিস্থিতি হৈছে। আজি শিলাদিত্যৰ সংবাদ বিভাগত কৈছে যে প্ৰাক্তন মুখ্যমন্ত্ৰী 14 দিনত কোৱাৰেণ্টাইন কৰিব লাগে, কি ক'ব? শিলাদিত্যৰ সম্পৰ্কত কোনো মতামত আগতেও দিয়া নাই আৰু দিব নিবিচাৰোঁ, কাৰণ শিলাদিত্যই যিবিলাক কথা কয়, মই ভাবোঁ যে বিজেপি দলৰ ভিতৰ মহলত যিবিলাক আলোচনা হয়, যিবিলাক কথা তেওঁলোকে ৰাজহুৱাকৈ ক'লে কিছু অসুবিধা হ'ব পাৰে বুলি কয়, তেনেকুৱা ধৰণৰ আবুল তাবুল কথাবিলাকে তেওঁলোকে শিলাদিত্যক দি কোৱায়। এতিয়া লকডাউন উঠাব লাগে নালাগে এইটো এটা ৰাজহুৱা বিতৰ্কৰ বিষয় হয়। মই নকওঁ যে লকডাউন উঠাই দিয়ক আৰু লকডাউন কণ্টিনিউ কৰক, কিন্তু এই কথা আলোচনা কৰাৰ নিশ্চয় অসমৰ মানুহৰ অধিকাৰ আছে, অসমৰ ৰাজনৈতিক নেতৃত্বৰ এইটো অধিকাৰ আছে যে লকডাউন কিমান দিন চলিব, ইয়াৰ পৰৱৰ্তী সময়ত কি ধৰণে আমাৰ দেশৰ, আমাৰ ৰাজ্যৰ অৰ্থনৈতিক ব্যৱস্থা, সামাজিক ব্যৱস্থা, আমাৰ যি প্ৰশাসনিক ব্যৱস্থা স্থবিৰ হৈ পৰিছে, এই ব্যৱস্থাবিলাক আমি কি ধৰণে কাৰ্যক্ৰম কৰিম। আজি ইতিমধ্যে মাত্ৰ 2 মাহ সময় আমি কৰোণাৰ মুখামুখি হোৱা যুঁজখন চলি থাকোঁতেই বিত্তমন্ত্ৰীয়ে ক'লে যে দৰমহা দিবলৈ অসুবিধা হৈছে, ৰাজ ভঁৰাল শূন্য হৈ গৈছে। আৰু কেইদিনমানৰ আগতে তেওঁলোকে অসম বিধানসভাত বাজেট দাখিল কৰিছিলে যে লক্ষ লক্ষ কোটি টকাৰে গোটেই অসমৰ উন্নয়ন সাধিব। যি চৰকাৰে বাজেট অধিৱেশনত লাখ কোটি টকাৰ কথা কয়, সেই চৰকাৰ এমাহত অৰ্থনৈতিকভাৱে ধাৰাসায়ী হৈ গ'ল। গতিকে ৰাইজে জানিব বিচাৰিব এইবিলাক কথা যে কি হয়। 8 তাৰিখৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে সকলো কৰ্মচাৰী দৰমহা হ'ব, কিন্তু এতিয়ালৈকে পোৱা নাই, কি ক'ব? তেওঁলোকে বাকী আৰু ফাঁকিত গোটেই চৰকাৰখন যে চলি আছিল, আজি সেইটো ভয়াৱহভাৱে ৰাইজৰ আগত লাহে লাহে এইটো মুকলি হৈ যাব। আৰু আমি নিজেও গম পাইছোঁ যে আজি উন্নয়নৰ ক্ষেত্ৰত যদি তেওঁলোকে ইমানেই উন্নয়ন কৰাৰ সপোন ৰাইজক দেখুৱাইছিল, আজি মাত্ৰ কেইটামান দিন আজি কি অৱস্থা হৈছে আমাৰ ৰাজ্যখনত। এতিয়া স্বাস্থ্যখণ্ডত তেওঁ জপুলিয়াই থৈছে হেলিকপ্টাৰ লৈ ইমূৰৰ পৰা সিমূৰলৈ, আমি বেয়া পোৱা নাই, কিন্তু এইজনেই সেইগৰাকী মন্ত্ৰী যিগৰাকী যোৱা 14-15 বছৰ ধৰি অসমৰ স্বাস্থ্যমন্ত্ৰী আসনত বহি আছে। অসমৰ স্বাস্থ্যমন্ত্ৰী আসনত বহি থকা 14-15 বছৰ স্বাস্থ্যমন্ত্ৰী হৈ থকা মানুহজন হঠাৎ অহা এটা বিপৰ্যয়ৰ সন্মুখত এনেধৰণে ধাৰাসায়ী হোৱাটো আমাৰ ৰাজ্যখনৰ কাৰণে শুভ লক্ষণ হয় নে নহয়? এয়া নিশ্চয় আমাৰ কাৰণে চিন্তাৰ বিষয়। তলাবদ্ধ সুযোগ গ্ৰহণ কৰিছে নেকি বিজেপিয়ে? না, আজি যিধৰণে আমি সংবাদ মাধ্যমত দেখিছোঁ যে এগ্ৰিকালচাৰ বিভাগত এনেকুৱা হৈছে,
এতিয়া শুনিছোঁ কেইটামান সমষ্টিত বোলে অকল বিজেপি কৰ্মীবিলাককে বাছি বাছি পেলাই ৰাজসাহায্যবিলাক দিয়া হৈছে। লকডাউনৰ কাৰণে মানুহে প্ৰতিবাদৰ কোনো সুযোগ নাই আৰু মানুহে প্ৰতিবাদ নকৰে। এতিয়া মানুহে বিচাৰিছে যে চৰকাৰখন আমাৰ চৰকাৰখনে আমাৰ ৰাইজক সমভাৱে সমদৃষ্টিৰে চাব। কিন্তু তেওঁলোকে যে ইয়াত এটা মই চবেই বুলি নকওঁ, কিন্তু একাংশ ব্যক্তিয়ে যে এই চৰকাৰখনৰ ভিতৰত কৰোণাকো এটা ৰাজনৈতিক অস্ত্ৰ হিচাপে ল'ব বিচাৰিছে তাত কোনো সন্দেহ নাই। যে জলাবদ্ধ বৃদ্ধি পায়, দৰিদ্ৰতাসকল কিন্তু পেটৰ ওপৰত মৰিব লাগিব। চাওক, চৰকাৰে যিখন আঁচনি লৈছিল সেই আঁচনিখন কৰোণা অহা আগৰ আঁচনি। বিনামূলীয়া চাউল আৰু কৃষকক 2000 টকা দিয়া। যেতিয়া কৰোণা মহামাৰী আৰম্ভ হ'ল, লকডাউন আৰম্ভ হ'ল, তাৰপাছত চৰকাৰে মাত্ৰ 500 টকা এটা মহিলাসকলক দিবৰ কাৰণে ব্যৱস্থা কৰিছে। 500 টকাৰে যি ঘৰ মানুহৰ ঠেলা চলাই খাই আছিলে, যি ঘৰ মানুহে ঘুমটি দোকান এখন দি পেলাই খাই আছিলে, যিজনে গাড়ী ড্ৰাইভাৰ কৰি আছিলে, 500 টকা ৰাজসাহায্যৰে সেই পৰিয়ালটো কেনেকৈ চলিব? ধৰি লওঁ তেওঁৰ ঘৰত কেইটামান জমা পইচা আছিলে, এমাহমান তেওঁ চলিব, তাৰপাছত তেওঁ কেনেকৈ চলিব? ক্ষুদ্ৰ ব্যৱসায়ীসকল, কিছুমানে বেংকৰ পৰা 25,000, 50,000, 2 লাখ টকা লোন লৈ পেলাই সৰু সৰু পাৱাৰ টিলাৰ কিনিছিলে, টেম্পো কিনিছিলে, মেজিক কিনিছিলে। এই মানুহবিলাকৰ অৱস্থা কি হ'ব? ইয়াৰ কাৰণে যে এতিয়া সোণোৱাল ডাঙৰীয়াই কোৱা শুনিছোঁ যে আমাৰ বাহিৰৰ পৰাও কেইবালাখ যুৱক যুৱতী কৰ্মহীন হৈ পেলাই ঘূৰি আহিব, তেওঁলোকক আমি অসমত কামত লগাম। মইতো হাঁহি উঠিছোঁ যে অসমৰ যিখিনি সৰ্বসাধাৰণ দুখীয়া মানুহ তেওঁলোকক 500 টকা দিছে। বিত্তমন্ত্ৰীয়ে কৰ্মচাৰীক দৰমহা সময়মতে দিব নোৱাৰোঁ বুলি কৈছে, আৰু বাহিৰৰ পৰা ঘূৰি অহা মানুহক তেওঁ কামত লগাম বুলি কৈ ৰাইজৰ সন্মুখত বাহবা লগালেতো আমি ধন্যবাদ দিম। এই সময়ত যদি তেওঁ অসমৰ ৰাইজক সন্তুষ্ট কৰিব পাৰে, ৰাইজে যদি দুখত নপৰে, ৰাইজ যদি ভীতিবিহ্বল নহয়, এখন সুন্দৰভাৱে যদি ৰাজ্যৰ মানুহখিনিক যদি তেওঁ পৰিচালনা কৰিব পাৰে, আমি নিশ্চয় ধন্যবাদ দিম। বহু আন্তঃৰাষ্ট্ৰীয় কোম্পানী অসমলৈ আহিব বুলি সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিছে। সোণোৱাল ডাঙৰীয়াটো যোৱা বিধানসভা নিৰ্বাচনৰ সময়ৰ পৰাই বিভিন্ন ধৰণৰ চুটি মধুৰ কথা কৈয়ে গোটেই সময়খিনি পাৰ কৰি আছে। বাস্তৱিক ক্ষেত্ৰখনত কি হৈছে সেয়া নিশ্চয় লাহে লাহে পৰ্যালোচনা হ'ব। আজি যিটো সময়ত এৰোপ্লেন বন্ধ হৈ আছে, ৰেল বন্ধ হৈ আছে, আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ হৈ আছে, স্বাস্থ্য বিজ্ঞানীসকলে বাৰে বাৰে কৈছে যে 2 বছৰলৈকে বিদেশ ভ্ৰমণ বাতিল কৰিব লাগে। এতিয়া সোণোৱাল ডাঙৰীয়া আহ্বান ক্ৰমে যদি আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ীসকলে জীৱনৰ সকলো শংকা বাদ দি অসমলৈ আহে, ভাল কথা। এতিয়া আমি আপোনাৰ অলপ ব্যক্তিগত জীৱনৰ ওপৰত আমি কথা পাতিবলৈ বিচাৰিম। আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে অলপ কওকচোন। ব্যক্তিগত জীৱন, মই এখন সৰু গাঁৱত এটা সৰু পৰিয়ালত মই জন্ম হৈছোঁ। মোৰ দেউতা প্ৰাৰম্ভিক পৰ্যায়ত এখন MP স্কুলৰ হেডমাষ্টাৰ আছিল। বানপানীয়ে আমাৰ গোটেই দেউতাৰ স্কুল, গাঁও, ঘৰ চব সোৱণশিৰি বানপানীয়ে জুৰুলা কৰাৰ কাৰণে যদি আপুনি ৰাজনীতিলৈ নাহিলেহেঁতেন কোন দিশে গতি কৰিলেহেঁতেন? মই আচলতে সঁচা কথা ক'বলৈ গ'লে 85 চনমানতেই ৰাজনীতি কৰিম বুলি পেলাই সিদ্ধান্ত লৈছিলোঁ, মেট্ৰিক পৰীক্ষা দিয়াৰ ঠিক পিছত। আৰু সেইকাৰণে মোক দেউতাই কেইবাবাৰো কোৱাৰ পাছতো মই এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ভৰোৱা নাছিলোঁ। আৰু মই নিজে, মোৰ দেউতাও এজন স্কুলীয়া জীৱন, শিক্ষকতাৰ জীৱন বাদ দিয়াৰ পাছত দেউতায়ো সমবায় আন্দোলনৰ লগত জড়িত হৈছিলে। লখিমপুৰ জিলা হোলচেল কোঅপাৰেটিভৰ দেউতা প্ৰায় 11 বাৰ একেধাৰে নিৰ্বাচিত হৈছিলে। গতিকে আমাৰ পৰিয়ালত সৰুকৈ হ'লেও এটা ৰাজনৈতিক বাতাবৰণ আছিলে। আৰু কি কাৰণে নাজানো, ইয়াত এটা কাৰণ আছে, মই আজি কৈ দিব বিচৰা নাই। যে 85 চনতেই মই মেট্ৰিক পৰীক্ষা ঠিক পাছ কৰাৰ পাছত যেতিয়া AGP দলৰ জন্ম হৈছিলে আৰু চৰকাৰ গঠন হৈছিলে, সেই সময়তে মই সিদ্ধান্ত লৈছিলোঁ যে মই ৰাজনীতি কৰিম। আৰু তাৰপিছত মোৰ 21 বছৰ লাগিলে আমাৰ কংগ্ৰেছ দলত কাম কৰাৰ শেষত 21 বছৰৰ মূৰত মই 2006 চনত বিধায়ক হোৱাৰ সুযোগ পাইছিলোঁ। বহুতে আপোনাক অসমৰ ভৱিষ্যতৰ মুখ্যমন্ত্ৰী বুলি ক'ব বিচাৰে, আজিৰ তাৰিখত সেই কথাটো প্ৰাসংগিক এইকাৰণে নহয় যে আমাৰ কংগ্ৰেছ দলটোৰ ভৱিষ্যতটো কোনো দেখা নাই। মই ভৱিষ্যতৰ ক'বলৈ বিচাৰে, কিন্তু আপোনাৰ এজন দক্ষ, কিন্তু আমি এটা বিচাৰোঁ যে আমাৰ কংগ্ৰেছ দলটোৰ যিখিনি নীতি আদৰ্শ, আমাৰ দলটোৰ যিটো সাংগঠনিক দক্ষতা থাকিব লাগে, আমাৰ দলটোৰ যিটো সাংগঠনিক দূৰদৃষ্টি থাকিব লাগে, এইখিনিক যদি আমি পুংখানুপুংখ বিশ্লেষণ কৰি এটা আত্মশুদ্ধিৰ মাজেৰে আমাৰ দলটোক আগবঢ়াই নিব পাৰোঁ, তেতিয়াহ'লে আমাৰ দলটোক নিশ্চয় অসমৰ ৰাইজে চৰকাৰলৈ ঘূৰাই আনিব। আপুনি শিক্ষা জীৱনৰ পাতনি ক'ত মিলিছে? মই আমাৰ নাওবৈচাৰ যি চিলনীবাৰী গাঁও, আজি পঢ়া শুনা কৰিছোঁ। কলেজ লখিমপুৰ কলেজ আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি। আপোনাৰ ভৱিষ্যত পৰিকল্পনা?
ভৱিষ্যত মোৰ এনেকুৱা কাম কৰিবলৈ মন আছে যাতে অন্ততঃ 100 বছৰ মই জীয়াই থাকোঁ ৰাইজৰ মাজত। মোৰ মৃত্যুৰ পাছত যাতে 100 বছৰ মোৰ নাম আলোচনা হয়। বিহপিয়া সমষ্টিত আপুনি মাধৱদেৱ কলাক্ষেত্ৰ আধাৰশিলা স্থাপন কৰিছে, কি ক'ব? আজিও সম্পূৰ্ণ হোৱা নাই। মাধৱদেৱ কলাক্ষেত্ৰৰ কথাটো মোৰ মনলৈ বহুত দেৰিকৈ আহিছিলে। প্ৰথম মোৰ মনত এটা প্ৰতিবাদ আহিছিলে, মহাপুৰুষ মাধৱদেৱৰ নামত বঁটা প্ৰতিষ্ঠা হৈছিলে। তাৰ পাছতে আমাৰ কেইবাজনো শ্বহীদৰ নামত বঁটা প্ৰতিষ্ঠা হৈছিলে। কিন্তু শংকৰদেৱে বহাৰ পৰো বুলি কোৱা মাধৱদেৱ পাহৰণি গৰ্ভত আছিলে। আৰু সেইকাৰণে 2005 চনত আমাৰ সদিচ্ছা নামৰ যিটো NGO আছে, NGOৰ জৰিয়তে আমি মাধৱদেৱ বঁটা প্ৰতিষ্ঠা কৰি স্বনামধন্য বীৰেন দত্ত ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়াক আমি নাৰায়ণপুৰত বঁটা প্ৰদান কৰিছিলোঁ। আৰু মই বিধায়ক এই কংগ্ৰেছ দলৰ হোৱাৰ কাৰণে আমাৰ চৰকাৰৰ সেই সময়ত স্পীকাৰ বৰ্তমান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও তেতিয়া বিত্তমন্ত্ৰী আছিলে। আমি তেওঁলোকক মাতি আনি বঁটা দি পেলাই মাধৱদেৱ বঁটাৰ যিটো উৎকৰ্ষ তাক বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা কৰিছিল। পৰৱৰ্তী সময়ত ৰাইজৰ মাজত আলোচনা হৈছিল যে শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত এখন মাধৱদেৱ কলাক্ষেত্ৰ হ'ব লাগে। তেতিয়া 2006 চনত যেতিয়া মই ইয়াৰ প্ৰাৰ্থী হ'লোঁ, কিন্তু ৰাইজৰ ফালৰ পৰা প্ৰস্তাৱ আহিছিল, মই অনা নাছিলোঁ যে আপুনি বঁটা এটা প্ৰতিষ্ঠা কৰিলে আমি ভাল পাইছোঁ, কিন্তু আপুনি বিধায়ক হ'লে এখন কলাক্ষেত্ৰৰ ইয়াত প্ৰতিষ্ঠা কৰিব লাগিব। এইটো এনেকৈ বিভিন্ন জেগাত ৰাইজে কৈছিল। আৰু সেইকাৰণে ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই বিধানসভাত যেতিয়া প্ৰস্তাৱ দিছিলোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই প্ৰস্তাৱ গ্ৰহণ কৰিছিল। আৰু 2007 চনত আমি 5 কোটি টকা পাইছিলোঁ, তাৰে আমি মাধৱদেৱ কলাক্ষেত্ৰ আৰম্ভ কৰিছিলোঁ। কিন্তু পৰৱৰ্তী সময়ত আমাৰ যিখন কমিটি হ'ল কলাক্ষেত্ৰ নিৰ্মাণ কমিটিখনৰ এতিয়াও আৰ্হিটো একেটাই। 13 বছৰৰ পিছতো সম্পূৰ্ণ হৈ উঠা নাই। কিন্তু ক'বলৈ আৰু সুধিবলৈ ভাল, কিন্তু শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটীত যিখন হৈছিল, সেই কলাক্ষেত্ৰখন হ'বৰ কাৰণে ই অসম চুক্তিৰ অংশ। অসম চুক্তিখন হৈছিলে ৰাজীৱ গান্ধীৰ সেই সময়ৰ দেশৰ প্ৰধানমন্ত্ৰী আৰু আছুৰ সভাপতি বা অন্যান্য সংগঠনৰ মাজত ই চুক্তি স্বাক্ষৰকাৰী এজন ব্যক্তি আছিল প্ৰধানমন্ত্ৰী আৰু এজন ব্যক্তি পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী হৈছিল। আৰু অসম চুক্তিৰ আধাৰত নিৰ্মিত হোৱা শংকৰদেৱ কলাক্ষেত্ৰ সম্পূৰ্ণ দুৱাৰ মুকলি কৰিবৰ কাৰণে 13 বছৰ দৰকাৰ হৈছিল। মাধৱদেৱ কলাক্ষেত্ৰৰ কাৰণে কোনো চুক্তি হোৱা নাছিল। জাষ্ট এজন নিৰ্বাচন খেলা বিধায়ক প্ৰাৰ্থী ৰাইজৰ লগত হোৱা আলোচনাৰ ভিত্তিত কলাক্ষেত্ৰৰ সপোন বিধানসভাত উত্থাপন কৰা হ'ল। প্ৰথম পৰ্যায়ত 5 কোটি টকা দিলে। 5 কোটি টকাৰ কাম বিভিন্ন কাৰণত লেহেমীয়া হোৱাৰ কাৰণে পৰৱৰ্তী পুঁজি আমি নাপালোঁ। কিন্তু দেশৰ প্ৰধানমন্ত্ৰীয়ে আমাৰ পিছলত আহি পেলাই কৈছিলে যে 6 মাহৰ ভিতৰত কলাক্ষেত্ৰ সম্পূৰ্ণ কৰিম। কিন্তু দুখ আৰু দুৰ্ভাগ্যৰ বিষয় যে 5 কোটি টকাৰে আৰম্ভ কৰা কলাক্ষেত্ৰ মই য'ত এৰিলোঁ, আজিও কলাক্ষেত্ৰ তাতে ৰৈ আছে। কিন্তু বিজেপিয়ে নিৰ্বাচনী বৈতৰণি পাৰ কৰিল নেকি মাধৱদেৱ কলাক্ষেত্ৰৰ নামত? সময়ত ৰাইজে নিশ্চয় এইবিলাক বিশ্লেষণ কৰিব। মই নকওঁ যে অকল মাধৱদেৱ কলাক্ষেত্ৰৰ কথা কৈ তেওঁলোকে নিৰ্বাচন, বহুত কথাই তেওঁলোকে কৈছিল। আৰু বিহপিয়া সমষ্টিৰ ৰাইজ সচেতন ৰাইজে এইবিলাক কথা এতিয়া আলোচনা হৈ আছে। কিন্তু মোৰ এটা কথা ভালকৈ মনত আছে যে মোদী ডাঙৰীয়াৰ সভাখনত তেওঁলোকে যিটো ঘোষণা কৰিছিল যে 6 মাহত কলাক্ষেত্ৰ বনাই দিম, সেইদিনাখন মোৰ পৰাজয় নিশ্চিত হৈছিল। আৰু মই ভাল পাইছিলোঁ যে অন্ততঃ মোৰ পৰাজয়ৰ জৰিয়তে আমাৰ গুৰুজনাৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হোৱাৰ যি মাধৱদেৱ কলাক্ষেত্ৰ সেয়া পূৰ্ণাংগ হ'ল। কিন্তু তেওঁলোকে পূৰ্ণাংগ কৰাটো দূৰৰ কথা, য'ত এৰিলোঁ তাতেই মাধৱদেৱ কলাক্ষেত্ৰ আজি থাকিল। এতিয়া বহু নিবনুৱা হ'ব তলাবন্ধাৰ বাবে। মইতো বিশেষকৈ অসমৰ মোৰ ভাই বন্ধু যিসকল আছে তেওঁলোকৰ কাৰণে মোৰ এটা নিবেদন। আমি এতিয়া দেখিলোঁ যে ইমান ব্যাপক লকডাউনৰ মাজতো অকল শাক চব্জি গেলামালৰ দোকানবিলাক, ফাৰ্মাচী জাতীয় এনেকুৱা দোকান এইখিনি চলি থাকিল। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈ আছে আমি চবকে কামত লগাম, ভাল কথা। কামত লগালে চব লাইন পাতিব, ইণ্টাৰভিউ হ'ব, চাকৰি লৈ ল'ব। কিন্তু চৰকাৰমুখী অসমৰ যুৱ সমাজ নহৈ পেলাই যদি কৃষি ক্ষেত্ৰত অকলে যদি কৰিবলৈ বেয়া পায়, সমবায় ভিত্তিত হ'লেও অসমৰ যুৱ প্ৰজন্ম যদি কৃষি ক্ষেত্ৰলৈ কিছু পৰিমাণ হ'লেও ধাবিত নহয়, কিন্তু অসমৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰ। মই নিজেও হাই ছেকেণ্ডেৰী পৰীক্ষা দি এটা খেতি আমি গাঁৱত কৰিছোঁ। এতিয়াও আপুনি মোৰ বাৰীখন যদি চাই দেখিব, আমি নিজৰ সময় যিখিনি আছুতীয়া সময় পাওঁ সেই সময়খিনি কিছু হ'লেও আমি কাম চাম কৰিছোঁ। এতিয়া অসমৰ যুৱ চাকৰি এই লকডাউনটো অতি কমেওতো লকডাউনতো কিমান দিন চলিব এইটোতো বেলেগ কথা। কিন্তু কৰোণাৰ ভয়াৱহ ৰূপটো সেই সময়তে একেবাৰে কমেও এবছৰ লাগিব। এই এবছৰটো যদি আমি চব বহি যাওঁ তেতিয়াহ'লে আমাৰ মা দেউতা বিপদত পৰিব, ঘৰখনৰ ভিতৰত টেনশ্যন বাঢ়িব, ঘৰৰ মানুহৰ চিন্তা চৰ্চা বৃদ্ধি পাব। গতিকে এই গোটেইখিনিৰ পৰা মুক্তি পোৱাৰ বিশেষকৈ গ্ৰামাঞ্চলত আমাৰ বহু যুৱক যুৱতীৰ হাতত কৃষিভূমি আছে। আমি খালি অধ্যয়ন কৰিব লাগে যে কোনটো কৰা মাটি কোনটো খেতিৰ কাৰণে উপযোগী।
আৰু সেই চিন্তা চৰ্চাৰে যদি অসমৰ এচাম অন্তত যুৱকে কৃষিখণ্ডলৈ যদি নিজৰ মনটো ধাবিত কৰে, মই ভাবোঁ যে অন্তত 50% নিবনুৱা যুৱক যুৱতী পৰিত্ৰাণ পাব বুলি মই ভাবোঁ। বহুতে এতিয়া হিমন্ত বিশ্ব শৰ্মাক কৰোণাৰ প্ৰতিৰোধৰ সেনাপতি বুলি ক'ব বিচাৰিছে, আপোনাৰ মতে তাৰ লক্ষ্য হয়নে নহয়? নাই, অসমৰ স্বাস্থ্যমন্ত্ৰী হিচাপে ময়ো ক'ম যে এইটো হিমন্ত বিশ্ব শৰ্মাৰ নৈতিক দায়িত্ব। স্বাস্থ্যমন্ত্ৰীজন মুখ্যমন্ত্ৰীজনটো মুখ্যমন্ত্ৰী, তেওঁতো আমাৰ ৰাজ্যখনৰ নেতা। আৰু স্বাস্থ্যমন্ত্ৰীজনৰ এতিয়া যিটো ভাবুকি আহিছে, সেই ভাবুকিটো প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে ডক্টৰ নাৰ্ছবিলাক বা স্বাস্থ্যকৰ্মীসকল। গতিকে ডক্টৰ নাৰ্ছ স্বাস্থ্যকৰ্মীক এটা পৰিকল্পনা বনাই দিয়া, ভাৰত চৰকাৰৰ পৰিকল্পনা নিখুঁতভাৱে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা, এই গোটেই কামবিলাকৰ দায়িত্ব হৈছে স্বাস্থ্য বিভাগ। আৰু তেওঁ স্বাস্থ্য বিভাগৰ মুৰব্বী হিচাপে তেওঁ সেনাপতিৰ দায়িত্ব ল'ব লাগিব। আজিয়ে তেওঁ দক্ষ নে অদক্ষ কোৱাৰ সময় আহিছে বুলি মই নাভাবোঁ। এতিয়া ৰিজাল্ট দিয়াৰ সময় অহা নাই, এতিয়া কাম কৰাৰ সময় তেওঁৰ কাৰণে। অসমৰ ৰাইজে বৰ লৰালৰিকৈ ৰিজাল্ট দিওঁতে মই আশা কৰিম যে তেওঁক কাম কৰিবলৈ দিয়ক, আৰু সময় আহিব, সময়ত ৰাইজে যি ৰিজাল্ট দিব সেইটোৱে শুদ্ধ ৰিজাল্ট হ'ব। অসমৰ স্বাস্থ্যবিভাগ সফল হৈছে নে বিফল হৈছে আপোনাৰ মতে? আজিৰ তাৰিখত সফলতাৰ কথাটো আপুনি এইকাৰণেই ক'ব নোৱাৰে যে আজিৰ তাৰিখত ভগৱানক ধন্যবাদ যে কৰোণাৰ সংখ্যাই 100 অতিক্ৰম কৰা নাই। আজি ইটালী বিশ্বৰ ভিতৰত স্বাস্থ্যখণ্ডৰ 3য় স্থানত আছে। আমেৰিকাৰ কথাটো চবেই জানে। আজি ইটালী আমেৰিকা ধাৰাসায়ী হৈ গ'ল। আজি অসমত যিদিনাখন কৰোণাৰ আৱিৰ্ভাৱ হৈছে, সেইদিনাখন মই জনামতে প্ৰায় 200খনেই মানে ICU বেড নাছিলে। 3,20,00,000 মানুহৰ ৰাজ্যখনত 200খন ICU বেড নথকা স্বাস্থ্যখণ্ডই কৰোণাই ভগৱানে নকৰক যদি ভয়াৱহ ৰূপ লয়, কি ধৰণে প্ৰতিৰোধ কৰিব, সেইটোহে মূল কথা। গতিকে এইবিলাক কথা মই আজি ইমান বেছিকৈ আলোচনা কৰিবলৈ এইকাৰণে বিচৰা নাই, কাৰণ বহুতে ভাবিব যে ভূপেন বৰাক সোধাৰ কাৰণে ভূপেন বৰাই চৰকাৰক আক্ৰমণ কৰিব বিচাৰিছে। এই প্ৰশ্নবিলাক ৰাইজৰ মনলৈ লাহে লাহে আহি আছে। 5 দিন পূৰ্বে আমি দেখিছিলোঁ আপুনি নগাঁও আৰু জামুঘাটৰ একাংশ শ্ৰমিকক ঘৰলৈ উভতাবলৈ সুযোগ দিছিলে। আপোনাৰ ব্যক্তিগতভাৱে নে আপোনাৰ দলৰ ফালৰ পৰা আছিল? আমাৰ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী ডাঙৰীয়ানীয়ে সিদ্ধান্ত লৈছিলে যে বহিৰাজ্যত আবদ্ধ হৈ থকা নিজৰ ৰাজ্যৰ শ্ৰমিকসকলক যদি চৰকাৰে নিদিয়ে, তেতিয়াহ'লে আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা আমি তেওঁলোকক ঘৰলৈ ঘূৰি যোৱাৰ সুবিধা কৰিব লাগে। মোক নবাম টুকী ডাঙৰীয়াই ইটানগৰৰ পৰা ফোন কৰিলে, প্ৰাক্তন মুখ্যমন্ত্ৰী, যে আমাৰ অসমৰ 60জন শ্ৰমিক 200 কিলোমিটাৰ অসম ভাৰত চাইনা সীমান্তৰ পৰা খোজকাঢ়ি তেওঁলোকে বিগ ডামৰ কামত জড়িত আছিল। অৰুণাচলৰ সীমান্তত 200 কিলোমিটাৰ খোজকাঢ়ি আহিছিলে। এতিয়া টুকী ডাঙৰীয়াই কেনেবাকৈ তেওঁলোকক খবৰ পালে, পাই পেলাই টুকী ডাঙৰীয়াই বান্দৰদোৱালৈকে মই পঠাই দিম, বাকীখিনি তুমি চাবা বুলি কৈ মোক খবৰ দিলে। তেতিয়াও আমি গাড়ী লৈ ফুৰি পেলাই গ'লোঁ। আমাৰ বিহপুৰীয়া থানাৰ OC আৰু বান্দৰদোৱা থানাৰ OCও যথেষ্ট সহায় কৰিলে। কৰাৰ পাছত আমি গাড়ী লৈ গৈ পেলাই যেতিয়া দেখিলোঁ, তেতিয়া আমি দেখিছোঁ যে এখন গাড়ীত যদি 40টা ছিট থাকে, তেতিয়াহ'লে 40জন মানুহ যাবলৈ নিদিয়ে, আধাহে ছিট কেপাচিটি যাব পাৰিব। সেইকাৰণে আমি তেওঁলোকক বেলেগে বেলেগে তেওঁলোকৰ জেগালৈ পঠিয়ালোঁ। আৰু আৰ্থিক ক্ষেত্ৰত আমাৰ ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকল আৰু মই মিলি আমি যিখিনি পইচা খৰচ হৈছে, বহুত টকা খৰচ হোৱা নাই, তেওঁলোকক খোৱা বোৱা আৰু গাড়ীকেইখনৰ ভাড়া আমি ব্লক কংগ্ৰেছৰ ফালৰ পৰা সকলোৱে মিলি এটা কণ্ট্ৰিবিউট কৰি আমি দিছোঁ। আমাৰ ৰাজ্যত PMKৰ নামত বৃহৎ দুৰ্নীতি হৈছে, কিন্তু তদন্ত হ'ব নাই বুলি তদন্ত থাকিব নাই, উচিত তদন্ত হ'ব বুলি ভাবে আপুনি? সকলোৰে মনত আছে আমাৰ দেশত যে মোদী ডাঙৰীয়াই নিৰ্বাচনৰ সময়ত আমাৰ সেই সময়ত প্ৰধানমন্ত্ৰী UPA চৰকাৰৰ বহুত বস্তুৰ হিচাপ বিচাৰিছিল। তেওঁ RTI দোহাই দিছিলে, ৰাইট টু ইনফৰমেশ্যনৰ তেওঁ দোহাই দিছিলে। গতিকে আজি যেতিয়া আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই PMKৰ হিচাপ বিচাৰিলে, তেওঁৰ হিচাপ নিদিওঁ বুলি কৈছে। যিজন মানুহে 6 বছৰৰ আগতে দেশৰ ৰাইজক সাক্ষী কৰি পেলাই কৈছিলে যে চৰকাৰে ৰাইজক হিচাপ দিব লাগিব, এতিয়া সেইজন মানুহে কৈছে 15 দিনৰ হিচাপ মই দিব নোৱাৰোঁ। তেওঁলোকৰ যিটো চৈৰা-চৈৰী একনায়কত্ববাদী চৰিত্ৰ, সেইটোৱে লাহে লাহে জনমানসত পৰিস্ফুট হৈছে। কিন্তু প্ৰকৃত বঞ্চিত হৈছে, কিন্তু সকলো ৰাজনীতিক নেতাহে PMKৰ আঁচনি ধন পাইছে। এইটোতো মানে ব্যাপকভাৱে, বিশেষকৈ বিহপুৰীয়া সমষ্টিত মই যোৱা বহাগ বিহুৰ পৰা মই ঘূৰি ফুৰিছোঁ। প্ৰায় মানুহৰ মুখতে এই কথাটো শুনিছোঁ যে ছাৰ মই পোৱা নাই, নেপোৱা সংখ্যাটোৱেই বেছিকৈ লগ পাইছোঁ। মই ভাবোঁ যে মই লগ পোৱা মানুহকেইজনে পোৱা নাই থাকিলে বেলেগে পাইছে নেকি। এতিয়া TV পেপাৰতো দেখি আছোঁ যে ব্যাপকভাৱে লুণ্ঠন আৰম্ভ হৈছে, ৰাজনৈতিকভাৱে গোটেই তালিকাবিলাক নিৰ্মাণ কৰা হৈছে। এইটো ক্ষেত্ৰত যদি চৰকাৰে অতি সোনকালে ব্যৱস্থা গ্ৰহণ নকৰে, লকডাউন খুলিলে কিন্তু ব্যাপক বিদ্ৰোহৰ চৰকাৰ সন্মুখীন হ'ব। আমি অনুষ্ঠান সামৰিব লাগিব। শেষত অসমবাসী ৰাইজক আপুনি কি আহ্বান জনাব কৰোণাৰ ক্ষেত্ৰত? মই অসমৰ ৰাইজক আহ্বান জনাইছোঁ
যে তেখেতসকলে স্বাস্থ্য বিভাগৰ নিৰ্দেশ দিয়া প্ৰতিখিনি নিয়ম মানি চলক বহুত জৰুৰী কাম নহ'লে ঘৰৰ পৰা ওলাই যাব নালাগে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হৈছে সামাজিক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক হৈছে আৰু তাৰ লগতে আমাৰ যিখিনি দৈনন্দিন কাম কাজ আমি কৰি আছিলোঁ কোনোবাই চাকৰি কৰি আছিলে কোনোবাই স্কুলত পঢ়ি আছিলে কোনোবাই ব্যৱসায় কৰি আছিলে সেইবিলাকো আমি এতিয়া চিন্তা চৰ্চাৰ মাধ্যমেৰে এটা পৰিকল্পনা আমাৰ নিজৰ ভিতৰতে কৰি আৰু মনোবল নাভাঙিবৰ কাৰণে যিটো ইচ্ছা শক্তি তাক আমি সজীৱ কৰি ৰাখিবৰ কাৰণে আৰু মনোবল এনেকুৱা ধৰণৰ দুৰ্যোগ কোনো এঘৰলৈ অহা নাই গোটেই পৃথিৱীলৈকে আহিছে কিন্তু এনেকুৱা সময়ত আমি আমাৰ ধৈৰ্য আৰু মনোবল সঠিক কৰি ৰাখিবৰ কাৰণে মই ৰাইজক নিবেদন কৰিছোঁ সকলো সজাগ হওক সচেতন হওক ধন্যবাদ শুভৰাত্ৰি ৰামধেনু লাইভ উত্তৰ পূৰ্বাঞ্চলৰ কণ্ঠ